বহুত দিনৰ পৰা দেখি আহিছোঁ যে কেটেল স্মাগলিং হৈ আছে চাউথ চালমাৰা মানকাছাৰ জিলাত। আমি বিভিন্ন সময়ত বিভিন্ন অভিযোগ দিছোঁ, কোনো অভিযোগ কাৰ্যকৰী কৰা নাই। আমি এইবাৰো আজিও SP ছাৰৰ তাত আমি এটা অভিযোগ দাখিল কৰিলোঁ। ইয়াত আমাৰ দৃষ্টিগোচৰ হৈছে যে চাউথ চালমাৰা থানা এৰিয়াত বালাডবা LNT ব্ৰিজৰ ওচৰত চাউথ চালমাৰাৰ পুলিচ ষ্টাফে তাতে মানে চালান চেকিং কৰি থাকে। মানে গৰুবিলাক যে আহে হাট গাঁতৰ চালান আছেনে নাই সেইবিলাক চেকিং কৰি মালবিলাক এৰি দিয়ে। কিন্তু ইয়াত দেখা গৈছে মালবিলাকে হাজাৰ হাজাৰ মাল যে ডাউনফালে যায়। আজি ফকীৰগঞ্জ, জলেশ্বৰ, আৰিকাটা, লক্ষীপুৰৰ পৰা যে এই হাজিৰহাট, পাটাকাটালৈকে যায়। যোৱাৰ পিছত মালবিলাক কি হয়, চালানটো সকলো বস্তুৰে থাকে, চালানটো থাকিবই। একচুৱেলি মালবিলাক ক'ত যায়? আৰু দেখা গৈছে ইয়াত আমি লক্ষ্য কৰিব পাৰিছোঁ একেখন মানুহেই সদায় মাল লৈ যায়। প্ৰত্যেক সপ্তাহত হাটৰ মাল এটা ব্যক্তি লৈ যায়। এজন মানুহৰ কিমান মাল লাগে? হয়তো আমাৰ SP ছাৰে কৈ থাকে এইটো হাটৰ মাল মানে ঘৰচীয়া কাৰণে লৈ গৈছে, বা হয়তো কিবা কছাৰ কাৰণে লৈ গৈছে, কোনোবাই পুহিবৰ কাৰণে লৈ গৈছে, এইবিলাক বহুত কৈ থাকে। কিন্তু ইয়াত দেখা গৈছে মালবিলাক ডাউনৰ ফালে যায় কিন্তু আকৌ নাইকিয়া হৈ যায়। ইয়াৰ ৰহস্যটো কি? আমি উপলব্ধি কৰিব পাৰিছোঁ যে এইবিলাক মাল বাংলাদেশত যায়। আৰু বাংলাদেশত যায় ইয়াৰ এটা টেকনিক। ইয়াত দেখা গৈছে যে প্ৰশাসনে নিজে সিহঁতে মানে সুযোগ কৰি দি আছে, কিয়নো সিহঁতে চালান চেক কৰে। ইয়াত চালান চেক কৰি কি লাভ? আমাৰ ৰাইজৰ ফালৰ পৰাও এও সন্দেহ কৰিছে ইমান মাল গৈছে, ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে। আৰু ইয়াৰ লগত এই মালবিলাক যে লৈ যায়, কোন কোন ব্যক্তি লৈ যায় চিনাক্তকৰণ কৰি জেল হাজতলৈ পঠাব লাগে। আজি আমি অভিযোগ এটাই দিলোঁ SP ছাৰক যে মালবিলাক যে যায়, SP ছাৰৰ নলেজো আছে যে হাটবিলাক যে চলি আছে, SP ছাৰ নিজেও জানে। কিন্তু সিহঁতে কি কৰে, চালান চেক কৰে। ইয়াত চালান চেক কৰি কি পাব? চালানটো গোটেইকেইটাৰে আছে, চালান চেক কৰিতো লাভ নাই না। ইয়াত মালবিলাক আচলতে ক'ত লৈ গৈ আছে, কাৰ মাল? ইমান মাল যে লৈ গৈ আছে, সেই তাত মালবিলাক আছেনে না বেলেগ ঠাইত লৈ গৈছে, সেইবিলাকে চাব লাগে। আৰু এজন ব্যক্তিৰ কিমান গৰু লাগে? সি একেখন মানুহে সপ্তাহত 3-4 বাৰকৈ মাল লৈ যায়। ইয়াৰ ৰহস্যটো কি? আৰু বেপাৰীবিলাক কোন? চালান লৈ যায় যদি পুলিচে যদি সেইটো চেক কৰিব পাৰে, নিশ্চয় বেপাৰীবিলাকো সিহঁতে পাব। বেপাৰী বা কোনোবাই লৈ যায়, সেইবিলাক এটা লিষ্ট হেৰি কৰি পৰ্যবেক্ষণ কৰি চাব লাগে চালি জাৰি যে এই মানুহবিলাক বাংলাদেশত লৈ যায় না নিজৰ ঘৰত পালে। ডেইলি মানে সাপ্তাহিকভাৱে লৈ যায়। এতিয়া ডেইলি গ'লেও অলপ চলপ যায়, কিন্তু সাপ্তাহিক হাট যিটো গৌৰনগৰ, জলেশ্বৰ, ফকীৰগঞ্জ যিবিলাক সাপ্তাহিক হাট আছে, এই সাপ্তাহিক হাটত মাল সিহঁতে চালান দেখুৱাই লৈ যায়। এইটো শনিবাৰ আছে, এই মঙলবাৰ, শুকুৰবাৰ, বৃহস্পতিবাৰ এনেকুৱা বাৰত লৈ যায়। এটা হাটত মোটামুটি 100-150 মাল লৈ যায়। মালবিলাক একচুৱেলি হাটৰ পৰা বাংলাদেশৰ পিনে লৈ যায়। সেইটো সিহঁতে কৈ থাকে, বেলেগ অজুহাত দি থাকে, এইটো ঘৰৰ পালাৰ কাৰণে লৈ গৈছোঁ, মানে ঘৰত পুহিম, এইটো পাটাকাটাত যাব, এই হাজিৰহাটত যাব, এইবিলাক কৈ থাকে। কিন্তু দেখা গৈছে যে সেইবিলাক মাল আৰু তাতে নাথাকে, নিশ্চয় বাংলাদেশত যায়। পুলিচৰ ভূমিকা এই মাজে সময়ে সিহঁতে কি কৰে, দিনতে মাল ধৰিব, গম নাপাওঁ সিহঁতৰ কি হয়। দিনত মাল ধৰিব, আকৌ ৰাতি মাল ধৰি এৰি দিব। দিনত মাল ধৰে কিন্তু ৰাতি মাল ধৰিলেও আকৌ এৰি দিয়ে। ইয়াত এটা ৰহস্য লুকাই আছে। ৰহস্য নিশ্চয় লেনদেন হয়, নহ'লে কি এৰিব? লেনদেন নহ'লে এইটো নেৰিব। আমাৰ সন্দেহ হৈছে যে এইটো বৃহৎ এটা লেনদেনৰ বিনিময়ত মালবিলাক এৰি দিয়ে। এইটো গৰুৰ বেপাৰী আৰু প্ৰশাসন, আমাৰ দক্ষিণ চালমাৰা প্ৰশাসন যিটো আছে, পুলিচ প্ৰশাসন, তেখেতে কৰি আছে।